নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ পুনৰ উত্তপ্ত কাৰ্বি আলং। আমি পুনৰবাৰ জনাই আছোঁ হাতে হাতে লাঠি লৈ ওলাই আহিছে অনা কাৰ্বি পুৰুষ মহিলা। প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে ইখনৰ পিছত সিখন বাহন। আৰক্ষীৰ সন্মুখতে কেইবাখনো বাহনত অগ্নিসংযোগ। শ শ প্ৰতিবাদকাৰীৰ সন্মুখত নীৰৱ দৰ্শক হৈ ৰৈ থাকিল আৰক্ষী। যিকোনো মুহূৰ্ততে নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে পৰিস্থিতি। কাৰ্বি যুৱকৰ বাইক ভাঙি চুৰমাৰ কৰি দিলে অনা কাৰ্বি লোকে। BNSৰ 163 বলবৎ হৈ থকাৰ মাজতে অগ্নিগৰ্ভা হৈছে কাৰ্বি আলং। কাৰ্বি আলংগৰ খেৰণিত অগ্নিগৰ্ভা পৰিস্থিতি। ভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে এফালৰ পৰা কৰি গৈছে অগ্নিসংযোগ। হামৰেং খেৰণিৰ ভিন্ন স্থানত প্ৰতিবাদকাৰীৰ অগ্নিসংযোগ। ডংকামুকামৰ আন কেইবাটাও ঘৰত অগ্নিসংযোগৰ খবৰ। ৰাজপথৰ দাঁতিত থকা যান বাহনতো অগ্নিসংযোগ। দোকান পোহাৰ গড় প্ৰায় সকলোতে অগ্নিসংযোগ। পশ্চিম কাৰ্বি আলংগৰ জিলাৰ হিংসাত্মক পৰিস্থিতিৰ বাবে BNSৰ 163 জাৰি। ৰাজহুৱা স্থানত সমদল উলিওৱাত জাৰি কৰা হৈছে নিষেধাজ্ঞা। 5 জনতকৈ অধিক লোক সমবেত হোৱাত বাধা আৰু অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব স্পিকাৰ আৰু বাইক। বেনাৰ পোষ্টাৰ লগোৱাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা। ৰাজহুৱা স্থানত ভাষণ দিয়াৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰশাসনৰ নিৰ্ধাৰিত সময়ছোৱাত বাহিৰলৈ ওলোৱাব নোৱাৰিব কোনো লোকে। নিশাৰ ভাগত ব্যক্তিগত বাহনৰ চলাচলতো নিষেধাজ্ঞা জাৰি কৰিছে। এই মুহূৰ্তত জনাই আছোঁ নেপাল বাংলাদেশ সদৃশ পৰিস্থিতি পশ্চিম কাৰ্বি আলংগত। দিনত উন্মত্ত প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল CEMৰ বাসগৃহ। আৰু ইতিমধ্যে BGRত শীঘ্ৰেই উচ্ছেদৰ দাবীত আন্দোলন কৰিছিল। হাইকোৰ্টৰ বাধাৰ বাবে উচ্ছেদ কৰিব পৰা নাই প্ৰশাসনে। ঘটনাস্থলীত DGP আৰু মন্ত্ৰী ৰণোজ পেগুৰ ঘটনাক্ৰম পৰ্যবেক্ষণ। খেৰণিৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। ঘটনাক লৈ মই সঘনাই খবৰ লৈ আছোঁ, DGPও তাতেই আছে। পৰিস্থিতিৰ বুজ ল'বলৈ খেৰণিলৈ পঠিওৱা হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুক। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বিয়লি তুলিৰাম ৰংহাংগৰ বাসগৃহ জ্বলাই দিছিল কাৰ্বি আলংগৰ প্ৰতিবাদকাৰীয়ে। আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ হতাহতিত 3জনকৈ আহত হৈছে আৰু আঘাতপ্ৰাপ্ত হৈছে এজন আৰক্ষী। উচ্ছেদৰ দাবীত দীৰ্ঘদিনে চলি আহিছিল প্ৰতিবাদ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে BJP নেতাৰ ঘৰত চলিল প্ৰশাসনৰ বুলডজাৰ। প্ৰশাসনৰ উচ্ছেদৰ পৰা হাত সাৰি নগ'ল BJP নেতা। বিহাৰত BJP নেতাৰ বাসগৃহত চলিল বুলডজাৰ। জাননী নিদিয়াকৈ BJP নেতাৰ বাসগৃহত বুলডজাৰ চলোৱাৰ অভিযোগ। আমি BJPৰ সক্ৰিয় কৰ্মী আছিলোঁ। এয়া চৰকাৰৰ কেনে শাসন। কোনো আগতীয়াকৈ জাননী নিদিয়াকৈ ভাঙিলে আমাৰ গড়। বাংলাদেশীৰ বিৰুদ্ধে একশ্যন মোডত ৰাজ্য চৰকাৰ। পৰৱৰ্তী খবৰটো হৈছে বাংলাদেশীৰ বিৰুদ্ধে একশ্যন মোডত হৈছে ৰাজ্য চৰকাৰ। পুনৰ 19জন অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ বিতাড়ন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত 19 বাংলাদেশী চিনাক্তকৰণ কৰা হৈছে। BSFৰ যৌথ অভিযানত আটক হৈছে 19জনকৈ বাংলাদেশী লোক। অসমত অবৈধভাৱে টকাটো সহ্য কৰা নহ'ব। ছ'চিয়েল মিডিয়া যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। 3 বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বাবৰি মছজিদ। বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ বৰঙণি। হিয়া উজৰি বৰঙণি দিছে লাখ লাখ মুছলমানে। বাবৰি মছজিদ নিৰ্মাণত কোনেও বাধা দিব নোৱাৰে। বাবৰি মছজিদৰ বাবে কোটি কোটি টকা ঘৰত তই দিছোঁ।
বৰ্তমানলৈকে বাবৰি মছজিদৰ বাবে চান্দা উঠিছে 5,34,00,000 টকা। বাবৰি মছজিদক কোনেও হাত লগাব নোৱাৰিব। বাবৰি মছজিদ মুছলমানৰ আৱেগ। অত্যাধুনিক ৰূপত নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। আৰু বাবৰি মছজিদত থাকিব মেডিকেল কলেজ, হাস্পাতাল, পাৰ্ক, লাইব্ৰেৰী। মুছলমানৰ বৰংগেৰেৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ। মুৰ্ছিদাবাদত নিৰ্মাণ হ'ব লগা বাবৰি মছজিদ কোনেও হাত দিব নোৱাৰিব। সকলোৱে মনত ৰখা ভাল, এয়া অযোধ্যা নহয়। বাবৰি মছজিদ বনোৱাওঁতে অধিকাৰ হয়। বাবৰি মছজিদ বনাই দেখুৱাওক। হুংকাৰ কৰিছে বাবৰি মছজিদ নিৰ্মাণৰ উদ্যোক্তা হুমায়ুন কবিৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 26ৰ নিৰ্বাচনলৈ সাজু হৈছে অসম জাতীয় পৰিষদ। ভিন্ন দলৰ শ শ লোকে আজি যোগদান কৰিলে অজাপত। লুৰিণজ্যোতি গগৈৰ উপস্থিতিত টিয়কত এজিপিৰ যোগদান কাৰ্যসূচী। প্ৰাক্তন আছু নেতা নীলুফাৰ ৰহমানৰো অজাপত যোগদান সভাতে সংকল্প লুৰিণজ্যোতি গগৈ। জাতীয়তাবাদী ধাৰাক শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ বাবে কাম কৰিম। আমি এই মুহূৰ্তত জনাই আছো ভিন্নাকান্দি সমষ্টিৰো আলহাজ ৰেজাউল কৰিম চৌধুৰীৰ আঙুৰিয়ায়ো লুৰিণজ্যোতি গগৈৰ দলত যোগদান কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে। আমি এই মুহূৰ্তত ৰেজাউল কৰিম চৌধুৰীৰো মন্তব্য শুনাই ল'বলৈ লৈছোঁ। শুনক। আমরা যোগদানের ডেট আমরা কেন্দ্রীয় সমিতির লোকে আলাপ আলোচনা মর্মে আমরা হয় আজ বিকালে নইলে কালকের ভিতরে আমরা পুরা ডেট পাইমু। কারণ তারা শিডিউল প্রোগ্রাম আছে তো কন্টিনিউ আসাম প্রোগ্রাম করে করে দেয়। আমরা ভাবি বলছি ধরুন 28, 29, 30 28, 29, 30 পারে মিলে আবার নতুন বছর আই যাব। আমার যুবক ভাই আমার ব্যক্তিগত দৌড় বাড়ি যাব না, বুঝুন না? 26 ইলেকশন 26 আমরা জয়েন করতাম। আচ্ছা 26 কাইলে ইনশাআল্লাহ ইয়া 25 না। আচ্ছা যাই হোক, এটা তো কিছু কিছু জিনিস আমরা যেহেতু একটা দল যাইয়া সেই দলের নেতার উপরে আমরা ইয়ে করা লাগবে। তারা অসুবিধার মতো মিলাই যেহেতু ডেট হইব এই ডেট আপনারা জানানো হইব। আর যেহেতু আজকে আমরা প্রস্তুতি সভা হবে, এই প্রস্তুতি সভা আমরা অকাশ গর্ব হইতে আজকে যারা ইনো আইসি আমরা কমসে কম আমরা 30-40 হাজার মানুষ লইয়া যোগদান কার্যসূচি যেদিন যোগদান হবে ইনশাআল্লাহ। আজকের সভা আপনাদের কেন গাড়ি দেওয়া হয়েছে না, কেন কিছু দেওয়া হয়েছে না, কিন্তু আমরা প্রস্তুতি সভা গাড়ির ব্যবস্থা হইব, সবকিছু হইব। 4 লাইনও আমরা সিদ্ধান্ত নিয়েছি যে জনবেদী অপোজিট জায়গা আছে ওই জায়গায় আমরা সভা হইবার মানে ইয়ে চলছে, আলোচনা চলছে। যদি আমরা যে সভা হইব এই সভা আমরা জাতীয় পরিষদ দলের কেন্দ্রীয় সমিতি প্রায় সংখ্যক আইয়া উপস্থিত হইবা আমার বিশ্বাস। কত বড় সবাই আইবা এই সভা আমরা দলে বলে দল নির্বিশেষে আমরা আইয়া সভা করতাম। যদি আমরা সমষ্টি পরিবর্তন চাই, যদি আমরা গৌরব গগৈকে মুখ্যমন্ত্রী বানাইবার স্বপ্ন দেখি, যদি আসাম থেকে হেমন্ত বিশ্বের উৎসব করবার হয়, যদি সাসারে উৎসব করবার হয়, তো সারা কিন্তু এই দিন আমরা এত শক্তি দেখাইতাম আমরা যেটা কিন্তু আসাম গোটা আসামে দেখতো যে বিন্যাকান্দি সমষ্টির ইউডিএফর সমষ্টি যারা তারা মধ্যে সাসার দুর্গ, আজমলের দুর্গ, আর আজমলের দুর্গ আমরা সেদিন ওদের সভা করতে গাইতাম যে এদিন আজমলের দুর্গ ভাঙ্গে ছিঁড়ে যাইতো গিয়া। যেখান দুর্গ আমরা নাই, আমরা জানি যে আজমলের দুর্গ কিচ্ছু নাই। কিন্তু উচিত তো মানুষরা নিয়ে একবার হয়ে গামছা বিদায় দুর্গ হইল। আমরা কিছু নাই, কিন্তু গুয়াহাটিত গেলে আজমলের দুর্গ, এই আজমলের দুর্গ আস্তা গুয়াহাটি এলাকায় আসলে দেখি লাগতাম যে বিন্যাকান্দি আজমলের দুর্গ কত মান আছে মাত্র যদি কিতা করছে। তো ওই হিসাবে আপনারা মানুষগুলি আইতা ইনশাআল্লাহ আমরা প্রত্যেক ওয়ার্ড থেকে প্রত্যেক পঞ্চায়েত থেকে সমষ্টিতে কোনো জায়গা বাকি রইত না, সব স্তরের মানুষ আমি আজকে সবার যদি দাওয়াত জানাই আপনারা আমরা দলের মুরব্বী হল, নজওয়ান হল, আমরা মা বই হল। আজকে আমরা মহিলা ডাকি না, কিন্তু আমরা এই সব যথেষ্ট মহিলা হোক আমরা ইনশাআল্লাহ আমরা মহিলা আপনারা এইবার ব্যবস্থা দেওয়া হইতো, আমরা আলিমুল্লাহ ওরা এইবার ব্যবস্থা দেওয়া হইতো। এগুলা জিনিস লইয়া আমরা সভা খানো দেখ আপনারা